শুভকামনা আগবঢ়াইছোঁ আৰু ভাবোঁ যে এই আপোনাৰ MPL ছিজন 4টো ভালে ৰূপে মানে কণ্ডাক্ট হয় আৰু এইটো ভালে ৰূপে ক্লোজাৰ হয়। তাতকৈ বেছি মই আৰু কথা ক'ব ইমান বতাহ দি আছে, কোনোবা ৰৈ দিয়ে আগফালে। এটা সুন্দৰ হাত চাপৰি হ'ব লাগে। ধন্যবাদ। ইয়াৰ পিছতে লগতে এটা জাপি আৰু এখন সম্বৰ্ধনা পত্ৰ। ইয়াৰ পিছতে ধন্যবাদ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ काफी अच्छी गेंद। उड़ाने की कोशिश, लेकिन जेतिया है 5.5 মান উইকেট লৈয়ে যায় আকৌ দেই, খাই থাকিব। उड़ाया और ये फील्डिंग में और ये रन आउट का चांस। नादान नहीं জয়ী হৈছে তনুশ্ৰী 11 আৰু তেখেতসকলে ফিল্ডিং লৈছে আৰু বৰ্তমান বেটিং কৰিব ZG 11 ৰঞ্জিত দৰ টিমে। আৰু এতিয়া কমেণ্ট্ৰিৰ বাবে মই আমাৰ মাজত আহি উপস্থিত হৈছেহি। আজি MPL ছিজন আমাৰ 4ৰ্থ ছিজন আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ স্থান হৈছে মিলনপুৰ, ৰেজাবাৰী মিছন কম্পাউণ্ড মিলনপুৰ খেলপথাৰত। আৰু আমাৰ এই খেলখনৰ মাজত অশেষ কষ্ট সোমাই আছে আমাৰ স্থানীয় যুৱকবৃন্দসকলৰ। আৰু হয়তো আমাক বহুতে সহায় কৰিব পৰা নাই, তথাপিতো যিখিনি মানুহ আমাৰ কাৰণে আগবাঢ়ি আহিছে তেখেতসকলক আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি প্ৰথমখন খেল তনুশ্ৰী 11 আৰু ZG 11ৰ মাজত অনুষ্ঠিত হৈছে। ইয়াত 12টা টিমে যোগদান কৰিছে আৰু আমি প্ৰত্যেকটো দেওবাৰে আমি এখন খেল অনুষ্ঠিত কৰিম, কিয়নো সময়ৰ তাগিদাত বা কামৰ তাগিদাত হয়তো আমাৰ স্থানীয় যুৱকসকলে ইয়াত খেলিব নোৱাৰে। তেখেতসকলৰ সপোনৰ বাবে আমি এদিনৰ দিন বাছি লৈছোঁ, দেওবাৰ দিনটো। আমাৰ এটা লীগ হিচাপে আমাৰ খেলখিনি অনুষ্ঠিত হ'ব আৰু এই 12 দিনত আমাৰ যিখিনি খেল অনুষ্ঠিত হ'ব আমি প্ৰত্যেকখন খেল আমি লাইভৰ জৰিয়তে দেখুৱাম আমি ইউটিউব চেনেলত। আৰু আপোনালোকে আমাক এনেদৰে সহায় আগবঢ়াই থাকক আৰু এনেদৰে আমি আগবাঢ়ি যাম আৰু MPL ছিজন 4তকৈ আমি MPL ছিজন 5 আৰু উন্নত কৰিম বুলি আমি আশাবাদী। ধন্যবাদ।
আমাৰ ইয়াত 12টা টীমে যোগদান কৰিছে ইতিমধ্যে, আৰু কিছুমান টীম অহাৰ কথা আছে। যদি আহে আমি তেখেতসকলক আমি নাম অন্তৰ্ভুক্ত কৰাম, আৰু আমাৰ প্ৰত্যেক দেওবাৰে হ'ব। আমি ফেব্ৰুৱাৰী শেষৰ ফালে আমাৰ খেলখন সমাপ্ত কৰিম বুলি ভাবিছোঁ, আৰু আমাৰ প্ৰাইজ মানি হিচাপে আমি টোটেল প্ৰাইজ মানি আমি 1 লাখ টকা ৰাখিছোঁ। আৰু এখন আমাৰ মোৰ দেউতাৰ সোঁৱৰণত, স্বৰ্গীয় প্ৰমোদ শৰ্মাৰ সোঁৱৰণত আমি এখন মানৱদাস চিৰিজ হিচাপে এখন চাইকেলো আমি আগবঢ়াইছোঁ। এতিয়ালৈকে কিমানমান টিমে ইয়াত অংশগ্ৰহণ কৰিছে? এতিয়ালৈকে আমাৰ 12টা টীমে অলৰেডি জইন কৰিছে, আৰু 2-3টা টীমৰ কথা আমাৰ চলি আছে। আমি তেখেতসকলৰ সম্পূৰ্ণ খেলুৱৈ হোৱা নাই বাবে আমি এতিয়ালৈকে তেখেতসকলক অন্তৰ্ভুক্ত কৰা নাই, কিয়নো 11জন খেলুৱৈৰ লগতে আৰু 3জন এক্সট্ৰা খেলুৱৈ আমাক প্ৰয়োজন হ'ব। আপোনালোকৰ এই খেলৰ মানে বিশেষ কিবা উদ্দেশ্য আছে নেকি? খেলৰ আমাৰ বিশেষ উদ্দেশ্য হিচাপে আমি এটা কথা ক'ব বিচাৰোঁ, যিহেতু বৰ্ধিত ৰূপত আমাৰ সমাজত যিখিনি ড্ৰাগছাসক্তৰ যুৱক যুৱতী আমি দেখিবলৈ পাইছোঁ, তেখেতসকলক সেইবোৰ ত্যাগ কৰি পেলাই আহক আমাৰ ওচৰলৈ, এনেদৰে খেলসমূহত যোগদান কৰক, আৰু তেখেতসকলে নিজৰ শাৰীৰিক তথা মানসিক বিকাশত অগ্ৰাধিকাৰ লাভ কৰক।